ইউডেছ পোৰ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। অৰ্থাৎ আমাৰ ইউডেছ টিম তথা NIC নিউ দিল্লী পালৰ পৰা এটা বিশেষ মেছেজ আহিছে যে 2026-27 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কাম অতি সোনকালে প্ৰতিখন বিদ্যালয়ে কমপ্লিট কৰিব লাগে। তো আজি মই দেখাবলৈ যত্ন কৰিম যে আপোনালোকে ইউডেছ পোৰ্টেলত ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব। মই আজি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত পোনপ্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত হ'লে ফ'ল' কৰি দিব। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। কোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা নহ'লে গুগলত যাব। ক্ৰম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰতে ইয়াতে লিখিব udesplus.gov.in। আপোনালোকে এইটো লিংকতো ক'ব পাৰিবা, নহ'লে আপোনালোকে sdms.udesplus.gov.in আপোনালোকে ইয়াতো ক্লিক কৰিব পাৰে। এনেধৰণে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে ডাইৰেক্ট এনেধৰণৰ ইণ্টাৰফেচটো দেখা পাব, য'ত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউজাৰ ID, পাছৱাৰ্ড আৰু কেপচাটো দিব আৰু লগইনলৈ ক্লিক কৰি দিব। তো গতিকে মই এখন ইউজাৰ ID দি দিলোঁ, পাছৱাৰ্ড দি দিলোঁ আৰু কেপচাৰটো মই এতিয়া বৰ্তমান দি আছোঁ। দিয়াৰ পাছত জাষ্ট লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এনেধৰণে আহিব, আপোনালোকৰ বিদ্যালয়ৰ মেইন ডাছবৰ্ডটো খোল খাব। ইয়াতে কাৰেণ্ট একাডেমিক ইয়াৰ 2026-27 এনেধৰণে আপোনালোক 25-26 বুলি দেখা পাব। তো গতিকে আপোনালোকে 26-27ত জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত এনেধৰণে আহিব, আপোনালোকে জাষ্ট ক্ল'জত ক্লিক কৰি দিব। এটা অপশ্যন পাব ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন, যি অপশ্যনটো দেখা পাইছে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছতে প্ৰগ্ৰেশ্যন মডিউল যি গো অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে চিলেক্ট ক্লাছ, আপোনালোকে ক্লাছটো চিলেক্ট কৰিব। যেনে 5টো মই চিলেক্ট কৰি দিলোঁ আৰু ছেকশ্যনটো চিলেক্ট কৰি দিলোঁ। জাষ্ট গোত ক্লিক কৰিব লাগিব। গোত ক্লিক কৰাৰ লগে লগে এই ক্লাছ 5ৰ অৰ্থাৎ 2025-26 একাডেমিক ছেশ্যনত আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনি যিমান আছে গোটেই ষ্টুডেণ্টটো এনেধৰণে শ্ব' হ'ব ফাদাৰ নেম, পেন নাম্বাৰকে ধৰি। তো গতিকে আপোনালোকে কি কৰিব, যি প্ৰগ্ৰেশ্যন ষ্টেটাছটো আছে আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়াই শ্ব' হ'ব আপোনালোকে প্ৰগ্ৰেশ্যন ষ্টেটাছত জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে 3টামান অপশ্যন পাব, প্ৰমোটেড বাই এক্সামিনেশ্যন, নট প্ৰমোটেড ৰিপিটাৰ্ছ, প্ৰমোটেড উইদাউট এক্সামিনেশ্যন। যিহেতু ষ্টুডেণ্টজন প্ৰমোট হৈছে তাৰ বাবে আমি প্ৰমোটেড বাই এক্সামিনেশ্যন যি অপশ্যনটো আছে আমি জাষ্ট এই অপশ্যনটো চিলেক্ট কৰিম। যদি কোনোবা ষ্টুডেণ্ট ৰিপিটাৰ্ছ হিচাপত আছে তেতিয়াহ'লে ৰিপিটাৰ্ছ, আৰু যদি কিছুমান ষ্টুডেণ্ট প্ৰমোটেড উইদাউট এক্সামিনেশ্যন তেতিয়া এইটো প্ৰায় অপশ্যনত নাহে বিশেষকৈ। তো গতিকে আপোনালোকৰ যোনটো হ'ব আপোনালোকে সেই অপশ্যনটো চুজ কৰি দিব। গতিকে এই ষ্টুডেণ্টটো প্ৰমোট হৈছে তাৰ বাবে আমি প্ৰমোটেড যি অপশ্যনটো আছে এই অপশ্যনটো চিলেক্ট কৰিলোঁ। ইয়াৰ পাছত মাৰ্কছ ইন পাৰ্চেণ্টেজ, কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছে সেইটো আমি পাৰ্চেণ্টেজটো ইয়াতে দি দিম। ইয়াৰ পাছতে নাম্বাৰ অফ ডেজ স্কুল এটেণ্ড, কিমান দিন বিদ্যালয়লৈ আহিছে যোৱা ছেশ্যনতে, সেই ছেশ্যনত কিমান দিন আহিছে আপোনালোকে এইটো দি দিব। এই ষ্টুডেণ্টটো আছিলে 198 ডেজ প্ৰেজেণ্ট আছিলে, তাৰ বাবে আমি 198 ডেজ বুলি বা 198 আমি চিলেক্ট কৰিলোঁ। স্কুলিং ষ্টেটাছটো যিহেতু আমাৰ এইটো স্কুলতে লাষ্ট ক্লাছ হৈছে 5, তো গতিকে বেলেগ স্কুললৈ যাব লাগিব। তাৰ বাবে আমি লেফ্ট স্কুল উইথ TC আৰু উইদাউট TC যোনটো আছে এই অপশ্যনটো আমি চিলেক্ট কৰিব লাগিব। এই অপশ্যনটো চিলেক্ট কৰাৰ পাছতেই আপোনালোকে কি কৰিব লাগিব, চাওক ক্লাছটো অলৰেডি চিলেক্ট হৈছে। আপোনালোকে যি ছেকশ্যনটো দেখা পাইছে এই ছেকশ্যনটো ইয়াত ক্লিক কৰি ছেকশ্যন A বুলি চিলেক্ট কৰি দিব। ইয়াৰ পাছত জাষ্ট আপডেট যি অপশ্যনটো আছে এই আপডেট অপশ্যনটোত ক্লিক কৰি দিব। ষ্টুডেণ্টৰ ডাটাটো আপডেট হৈ যাব। চাওক ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেট ছাকচেছফুলি হৈ গৈছে, জাষ্ট অ'কেত ক্লিক কৰি দিব। চাওক এতিয়া ষ্টুডেণ্টৰ যি ডাটা আছে এইটো ক্লাছ 6লৈ হৈ গৈছে আৰু ডান, আৰু আপোনালোকৰ কিমান ডেটত হৈছে সেইটো শ্ব' হৈ আছে। তো এই ষ্টুডেণ্টজন অলৰেডি আপডেট কৰা হৈ গৈছে। এতিয়া আমি নেক্সট ষ্টুডেণ্ট আপোনালোকে এনেধৰণে এজন ষ্টুডেণ্টকৈ আপোনালোকে সকলো ষ্টুডেণ্টৰ ডাটাসমূহ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এনেধৰণে আপডেট কৰিব লাগিব। এতিয়া কথা হ'ল আপোনালোকে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি স্কুলিং ষ্টেটাছটো আপোনালোকে লেফ্ট স্কুল বুলি দিলে, তেনে ক্ষেত্ৰত বাকী ক্লাছসমূহক আপোনালোকে কেনেকৈ কৰিব সেই প্ৰচেছটো মই দেখাই আছোঁ। এতিয়া আপোনালোকে বাকী ক্লাছসমূহ যেনে এতিয়া ক্লাছ 4ৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। প্ৰথমতে ক্লাছটো আপোনালোকে চিলেক্ট কৰি ল'ব। ক্লাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ছেকশ্যনটো চিলেক্ট কৰিব। ছেকশ্যন চিলেক্ট কৰাৰ পাছত জাষ্ট গোত ক্লিক কৰি দিব আৰু আপোনালোকৰ ক্লাছ 4ৰ বা 3 যোনটো ক্লাছক আপোনালোকে সেই ক্লাছৰ ষ্টুডেণ্টখিনি শ্ব' হ'ব। তো গতিকে আপোনালোকে ইয়াতে প্ৰগ্ৰেশ্যন ষ্টেটাছ যি অপশ্যনটো আছে জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেহেতু 4ৰ পৰা 5লৈ গৈছে জাষ্ট আমি প্ৰমোটেড বাই এক্সামিনেশ্যন যি অপশ্যনটো আছে এই অপশ্যনটো চিলেক্ট কৰি দিলোঁ। পাৰ্চেণ্টেজটো আমি চিলেক্ট কৰি দিলোঁ।
কিমান পাৰ্চেণ্টেজ পাইছে সেইটো দি দিলোঁ। ইয়াতে নাম্বাৰ অফ ডেইজ স্কুল এটেণ্ড, অৰ্থাৎ কিমান দিন স্কুললৈ এটেণ্ড হৈছে আমি সেইটো চিলেক্ট কৰি দিলোঁ। ইয়াৰ পাছৰ যি মেইন অপশ্যনটো হৈছে যে স্কুলিং ষ্টেটাছটো ষ্টাৰ্টিং ইন ছেইম স্কুল, যিহেতু এখন স্কুলতে আছে বা প্ৰেজেণ্ট স্কুলতে আছে, তাৰ বাবে আমি ষ্টাৰ্টিং ইন ছেইম স্কুল যি অপশ্যনটো আছে এই অপশ্যনটোত আমি চিলেক্ট কৰিব লাগিব। যদি কোনোবা ষ্টুডেণ্ট ট্ৰান্সফাৰ হৈ গৈছে তেতিয়াহ'লে লেফ্ট স্কুল যি অপশ্যনটো আছিলে সেই স্কুলটো আপুনি চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছতে আপোনালোকে ক্লাছটো চিলেক্ট কৰি দিব, ক্লাছ 5 চিলেক্ট কৰি আৰু ছেকশ্যনটো চিলেক্ট কৰি দিব। ছেকশ্যনটো চিলেক্ট কৰাৰ পাছত যি আপডেট অপশ্যনটো আছে জাষ্ট আপডেট অপশ্যনটোত ক্লিক কৰি দিব। আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে যি ষ্টুডেণ্টৰ ডাটাটো আপোনালোকে যোনটো ফিল আপ কৰিছে সেই ডাটাটো সম্পূৰ্ণ আপডেট হৈ যাব। তো আপোনালোকে এনেধৰণে এজন ষ্টুডেণ্টকে আপোনালোকে ষ্টুডেণ্টৰ যি প্ৰগ্ৰেশ্যন পাৰ্টটো আছে আপোনালোকে কমপ্লিট কৰিব পাৰিব। কিন্তু ইয়াৰ পাছতে ফাইনেলাইজ বুলি এটা অপশ্যন আছে, সেই বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ক'বলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ কামখিনি অকণমান আগবঢ়াই ল'ব পাৰে, অৰ্থাৎ প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰে।